हेलो स्टूडेंट আমি আজি আৰম্ভ কৰিব খুজিছোঁ এইচএছ ছেকেণ্ড ইয়াৰৰ স্থিতিবিদ্যুতৰ প্ৰথম চেপ্টাৰটো বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছ ইয়াতে ইয়াক স্থিতিবিদ্যুৎ বুলি কোৱা হয় ইলেক্ট্ৰষ্টেটিক্স ষ্টেটিক্সৰ অৰ্থটো কি আচলতে ষ্টেটিক্স হৈছে স্থিৰ তাৰমানে এতিয়া ইয়াতে কেৱল আধান যেতিয়া স্থিৰ অৱস্থাত থাকে তাৰে বিষয়ে আলোচনা কৰিম এই অধ্যয়নত তো ইয়াৰ সংজ্ঞাও দিয়া হৈছে ইয়াৰ পৰিচয় দিয়া হৈছে যে স্থিৰ আধানৰ পৰা উদ্ভৱ হোৱা বল ক্ষেত্ৰ আৰু বিভৱৰ আলোচনাক স্থিতিবিদ্যুতে সামৰি লয় মুঠতে আধানে যেতিয়া স্থিৰ থাকিব তেতিয়া আধানে কি ধৰণে আচৰণ কৰে ইয়াৰ কাৰণে কি কি সৃষ্টি হয় তাৰ ধৰ্মবিলাক কেনেকুৱা তাৰে বিষয়ে আলোচনা কৰিম আধানে যেতিয়া গতি কৰিব তেতিয়া চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয় সেইটো আমি ইলেক্ট্ৰিচিটি বা ইলেক্ট্ৰমেগনেটিজিমত আৰম্ভ কৰিম স্থিতিবিদ্যুতত আমি কেৱল স্থিৰ আধানৰ বিষয়ে আলোচনা কৰোঁ তো ইয়াৰ এই অধ্যয়নৰ প্ৰথম টপিকটো হৈছে বৈদ্যুতিক আধান বৈদ্যুতিক আধানটো কি এনেকুৱা ধৰণে সংজ্ঞাটো দিয়া হয় যে আধান হৈছে পদাৰ্থৰ সৈতে জড়িত এটা স্বাভাৱিক ধৰ্ম যিয়ে বৈদ্যুতিক আৰু চুম্বক প্ৰভাৱৰ সৃষ্টি কৰে আৰু ইয়াক অভিজ্ঞতা কৰায় ইয়াৰ অৰ্থটো কি যে আধান এটা কি পদাৰ্থৰ সৈতে জড়িত এটা স্বাভাৱিক ধৰ্মহে আচলতে আধানটো যাৰ বাবে কোনো বস্তুত আধান থাকিলে কি হ'ব ইয়াৰ চাৰিওফালে বৈদ্যুতিক আৰু চুম্বক প্ৰভাৱৰ সৃষ্টি কৰিব কিন্তু চুম্বক প্ৰভাৱৰ সৃষ্টিটো কৰিব কেতিয়া যদি এটা আধানে ত্বৰিত গতিৰে গতি কৰে মানে ইয়াৰ কেৱল গতি কৰিলেই নহ'ব আধানটো এটা ধৰা ইলেক্ট্ৰন আছে ইলেক্ট্ৰনটো কেৱল গতি কৰিলেই নহয় ইয়াৰ কিবা এটা এক্সেলাৰেশ্যন থাকিব লাগিব মানে ত্বৰণ থাকিব লাগিব ত্বৰণ থাকিলেই ইয়াৰ কি হ'ব ইয়াৰ চাৰিওফালে চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব ঠিক আছে তো আমি নেক্সট টপিকটো হৈছে যে প্ৰকৃতি দুই ধৰণৰ আধান আছে আমি জানো তোমালোকে পাই আহিছা যে ধনাত্মক আধান আৰু ঋণাত্মক আধান নেগেটিভ আৰু পজিটিভ চাৰ্জ তে ইয়াতে এইটো জানা যে একে প্ৰকৃতিৰ আধানে কি কৰে পৰস্পৰক বিকৰ্ষণ কৰে আনহাতে ভিন্ন প্ৰকৃতিৰ আধানে পৰস্পৰক আকৰ্ষণ কৰে তো ইয়াতে চাইছা এই চিত্ৰটো যদি মনত ৰাখিব পাৰা তেনেহ'লে সকলো বস্তু বুজিব পাৰা এই চিত্ৰটোক সম্পূৰ্ণ কনচেপ্ট আছে প্লাছ প্লাছ মানে একে ধৰণৰ আধান তেনেহ'লে ইয়াতে দুটা কি কৰিব বিকৰ্ষণ কৰিব এটা আধানটোৰ পৰা দূৰত যাব খুজিব কি ইয়াতে আছে মাইনাছ মাইনাছ তথাপি দূৰত যাব খুজিব কাৰণ একে ধৰণৰ আধান তাৰপিছত কি প্লাছ মাইনাছ সেনেকুৱা থাকিলে কি দেখা যায় যে এটা আনটোক আকৰ্ষণ কৰা দেখা যায় তো এইটো আচলতে কিয় হয় কাৰণ ইহঁতৰ মাজত আধানৰ মাজত এক প্ৰকৃতিৰ বল আছে এটা প্ৰকৃতিৰ এই বলটোৰ নাম কি তোমালোকে জানা নিশ্চয় সেইটো হৈছে স্থিতিবৈদ্যুতিক বল বুলি কয় ইয়াক স্থিতিবৈদ্যুতিক বলৰ কাৰণে এইটো হৈছে এইটো এটা মৌলিক বল তোমালোকে প্ৰথম ফাৰ্ষ্ট ইয়াৰত পঢ়ি আহিছা চাৰিটা মৌলিক বল আছিল তাৰে ভিতৰত এটা বল তাৰ কাৰণে দুটা আধানৰ মাজত এটা বলে ক্ৰিয়া কৰে সেইটো আকৰ্ষণো হ'ব পাৰে বা বিকৰ্ষণিক প্ৰকৃতিৰ হ'ব পাৰে এতিয়া আধানৰ বিষয়ে কিছু কথা আমি জানো এক্সট্ৰা কথা এইটো হৈছে যে সাধাৰণ অৱস্থাত বস্তুসমূহ বৈদ্যুতিকভাৱে উদাসীন মানে সাধাৰণ অৱস্থা যিটো বস্তু কোনো আধান নাই বা কোনো ধৰণৰ আধান পোৱা যায় সেইটো আচলতে কি উদাসীন বুলি কয় এইবোৰ গতি কিন্তু এইবোৰৰ কিন্তু আধান থাকে এইবোৰৰ কি থাকে আধান থাকে এইবোৰৰ আধান নথকা নহয় কিন্তু কি হয় এটা বস্তু তুমি যদি কোৱা উদাসীন বুলি কৈছোঁ মই কিন্তু উদাসীন ক'লে কি হ'ব ইয়াতে যে আধান নাই এনেকুৱা নহয় কিন্তু কি ইয়াতে ধনাত্মক আধান যদি দুটা থাকে ঋণাত্মক আধানো কি থাকিব দুটা থাকিব আৰু ইহঁতে যোগ হৈ কি হৈ যাব জিৰ' হৈ যাব ধৰি লোৱা ইয়াতে +1 ইয়াতে -1 ইয়াতে +1 ইয়াতে -1 কিমান হ'ব জিৰ' তো উদাসীন বস্তুটো কি থাকে তোমালোকৰ আধান থাকিব কিন্তু ধনাত্মক আৰু ঋণাত্মক আধানৰ পৰিমাণ সমান হোৱা বাবে সিহঁতে কি হৈ যায় কেনচেল আউট হৈ যায় মানে প্ৰশমিত হৈ যায় পৰস্পৰে ঠিক আছে এইটোৱে হৈছে কথাতে নেক্সট কৈছে কি এটা পইণ্ট যে বস্তু এটাই নিজৰ কিছুমান ইলেক্ট্ৰন হেৰুৱাই বস্তুটো ধনাত্মকভাৱে আহিত হয় মানে কোনো এটা বস্তুত যদি ইলেক্ট্ৰন থাকে তেনেহ'লে ই কি কৰিব কিছুমান ইলেক্ট্ৰন এৰি দিব তো ইলেক্ট্ৰন মানে কি ঋণাত্মকভাৱে আহিত হয় তেনেহ'লে ই কি হৈ যাব ধনাত্মকভাৱে আহিত হৈ যাব কাৰণ ইয়াতে ইলেক্ট্ৰনৰ সংখ্যা কমি যাব সেইকাৰণে এই ধনাত্মকভাৱে আহিত হৈ যাব আৰু একেদৰে আনৰ পৰা বস্তুৱে ইলেক্ট্ৰন লাভ কৰি ঋণাত্মকভাৱে আহিত হ'ব পাৰে ধৰি লোৱা এটা বস্তু আছে ইয়াত ধনাত্মক আধান দুটা আছে ঋণাত্মক আধানৰ দুটা আছে কিন্তু কি কৰিলে বেলেগ এটা বস্তুৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰিলে তেতিয়া কিহৰ পৰিমাণ বাঢ়ি যাব তেতিয়া এটা
ইলেক্ট্রনের পরিমাণ বাড়ি গ'ল, এটা ঋণাত্মক চিহ্ন বাড়ি গ'ল, তাৰমানে দুটা প্লাছ থাকিব কিন্তু তিনিটা মাইনাছ, তেনেহ'লে এটা এক্সট্ৰা মাইনাছ থাকিল, তাৰমানে এই বস্তুটো কিভাৱে আহিত হৈ গ'ল, ঋণাত্মকভাৱে আহিত হৈ গ'ল, সেইটোৱে বুজাইছে। নেক্সট তোমাৰ লাইনটো হৈছে যি ধৰ্মৰ কাৰণে দুই ধৰণৰ আধানে পৃথকে আচৰণ কৰে তাক আধানৰ মেৰু ধৰ্ম বুলি কয়। মেৰু ধৰ্ম বা পোলাৰিটি বুলি কয়, ইংৰাজীত বুলি কয় পোলাৰিটি। পোলাৰিটি মানে কি, যি ধৰ্মৰ বাবে দুটা আধানে দুই ধৰণে আচৰণ কৰে। ইয়াৰ অৰ্থটো হৈছে কি, আমি জানোৱে যে আধান কি আছে, দুই ধৰণৰ আধান আছে, এটা ধনাত্মক আৰু এটা ঋণাত্মক আছে। তে যিটো ধৰ্মৰ কাৰণে এই দুটাৰ মাজত ভিন্নতা দেখা যায় তাকে কি বুলি কয়, মেৰু ধৰ্ম বুলি কয় আধানৰ। ঠিক আছে, আমি নেক্সট পেজলৈ আহিছোঁ। প্ৰথম পেজতে এটা কুৱেশ্যন আছে, যিটো হ'ল যে কৈছে যে কঠিন বস্তুৰ অনুপৰমাণুবোৰ লগ লগাই ৰখা বল, আঠাৰে আঠা খুৱাই ৰখা বল, পৃষ্ঠটানৰ সৈতে জড়িত বলবোৰ মূলতে কি বল? আচলতে কোনো বস্তুত পৃষ্ঠটান আছে, তোমালোকে এইবিলাক ফাৰ্ষ্ট ইয়াৰত পঢ়ি আহিছা, ইয়াৰ বিষয়ে আমি আলোচনা নকৰোঁ যদিও। তাৰপিছত কৈছে যে কোনো বস্তুৰ লগত এটা বস্তু কি কৰিছা, আঠাৰে লগাই ৰাখিছা, তাৰ মূলত বলটো কি? আচলতে এই বলটো উদ্ভৱ হৈছে ক'ৰ পৰা? এই বলটো হৈছে কি, স্থিতিবৈদ্যুতিক বলৰ পৰা উদ্ভৱ হৈছে। আচলতে আধানৰ মাজত যিটো বল থাকে তাৰে পৰা উদ্ভৱ হৈছে। তোমালোকে প্ৰথম ফাৰ্ষ্ট ইয়াৰত পঢ়িছা যে মৌলিক বল। মৌলিক বলটো কি? আচলতে যে এই মৌলিক বল স্থিতিবৈদ্যুতিক বল, কিন্তু এটা মৌলিক বল। স্থিতিবৈদ্যুতিক বল মানে দুটা আধানৰ মাজত থকা বলটো কি বুলি কয়, স্থিতিবৈদ্যুতিক বল বুলি ক'ব। কিন্তু এই বলৰ সহায়ত আমি বহুতো বলৰ কথা আলোচনা কৰিব পাৰোঁ, যেনেকুৱাকৈ ইয়াতে কৈছে যে অনুপৰমাণুৰ মাজত যিটো বল আছে, অনুপৰমাণুৰ মাজত যিটো বল থাকিব সেইটো কি, স্থিতিবৈদ্যুতিক বল, কুলম বলৰ সহায়ত আমি আলোচনা কৰিব পাৰোঁ। তো ইয়াৰ এনচাৰটো হৈছে কি, স্থিতিবৈদ্যুতিক বল। তোমালোকে পেন পেপাৰ লৈ লোৱা আৰু নোট কৰি লোৱা, ভিডিঅ'ৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা ফটোকেইটা। তো আমি নেক্সট টপিকলৈ আগুৱাই গৈছোঁ, যে নেক্সট আছে কি, এটা যন্ত্ৰ। এই যন্ত্ৰটোৰ নাম হৈছে কি, সোণপাত বিদ্যুৎ বীক্ষণ যন্ত্ৰ, গোল্ড লিফ ইলেক্ট্ৰস্কোপ বুলি কয়। তে এই গোল্ড লিফ ইলেক্ট্ৰস্কোপটো কি? আচলতে এইটো হৈছে এটা যন্ত্ৰ যাৰ দ্বাৰা আধানৰ উমান পাব পাৰি। আমি আধানৰ উমান পাব পাৰা মানে আধান আছে নে নাই, কোনো বস্তুত আধান আছে কি নাই তাৰ উমান পাবলৈ এটা যন্ত্ৰ বনোৱা হৈছে, এইটোৰ নাম হৈছে যে সোণপাত বিদ্যুৎ বীক্ষণ যন্ত্ৰ। এই যন্ত্ৰটোৰ কথা মই ইয়াতে লিখা হৈছে ডিছক্ৰিপশ্যনত, মই বুজাই দি আছোঁ কেনেকুৱাকৈ কি হৈছে। ইয়াতে একদম চিম্পুল, যন্ত্ৰটো এটা কাঁচৰ বেলজাৰ থাকে, তাৰে ভিতৰত এটা ধাতুৰ দণ্ড সোমাই দিয়া হয়, এইটো চাই আছা, এইটো ধাতুৰ দণ্ড। আৰু তাৰ তলৰ এটা মূৰত, ধাতুৰ দণ্ডটোৰ এটা তলৰ এটা মূৰত কি কৰা হয়, সোণপাত লগাই দিয়া হয়। এই ৰেড কালাৰেৰে বুজাইছোঁ, ইয়াতে সোণৰ পাত দুটা লগাই দিয়া। সোণৰ পাতটো বহুতে পাতল হয়। তো আমি জানো যে ধনাত্মক আধানে কি কৰিব, বিকৰ্ষণ কৰিব, ঋণাত্মক আধানেও বিকৰ্ষণ কৰিব, মানে একেধৰণৰ আধানে মুঠতে কি কৰে, বিকৰ্ষণ কৰে। তো ইয়াতে আমি কি কৰিছোঁ চোৱা, যে এই ধাতুৰ এটা দণ্ড লগোৱা আছে, তাৰ তলত এটা দুখিলা পাত দিয়া আছে, সোণপাত। তেনেহ'লে ইয়াতে তুমি যদি কোনো ধনাত্মকভাৱে বা ঋণাত্মকভাৱে আহিত এটা দণ্ড লৈ আহা, তেনেহ'লে কি হ'ব, এইটো দণ্ডটো লৈ আহিছোঁ, দণ্ডটোৰ পৰা ধনাত্মক আধানবোৰ এই দণ্ডটোৰ মাজেৰে, বেলজাৰত লগোৱা দণ্ডটোৰ মাজেৰে পাৰ হৈ যাব। পাৰ হৈ যায় ই কি কৰিব, আধানে গতি কৰিব পাৰে, যিহেতু ধাতুৰ মাজেৰে আধান যায় সোণৰ পাততো পাবগৈ। সোণৰ পাতত পালে কি হ'ব, এইবাৰ সোণৰ পাতটো বহুত পাতল হৈ আছে, পাতল হোৱাৰ কাৰণে ইয়াতো ধনাত্মক আধান থাকিব, ইয়াতো ধনাত্মক আধান থাকিব। তো এই ধনাত্মক আধানে কি কৰিব, এই পাত দুটাক পৰস্পৰে বিকৰ্ষণ কৰিব, কাৰণ এই সোণৰ পাতটো ধনাত্মকভাৱে আহিত হৈছে, এই পাতটো কি হৈছে, ধনাত্মকভাৱে আহিত হৈছে। সেইকাৰণে এই কাৰ্চিনেৰে বুজোৱা হৈছে যে ইয়াতে দুটা পাতে কি কৰিব, পৰস্পৰ বিকৰ্ষণ কৰি মেল খাই যাব। মেল খাই গ'লে আমি কি বুজিবলৈ পাম, যে ইয়াতে আমি যে দণ্ডটো লৈ আহিছোঁ, তেনেহ'লে ইয়াতে কি হ'ব, আধান আছিল। আৰু যদি মেল নাখায় তেনেহ'লে ভাবিম কোনো ধৰণৰ আধান নাছিল। যদি তুমি ঋণাত্মকভাৱে আহিত দণ্ড লৈ আহা এটা, তথাপি কি হ'ব, একেই হ'ব, কাৰণ ইয়াতে ঋণাত্মকভাৱে লৈ আহিলে ঋণাত্মক আধানটো পাত দুখিলাত পাবগৈ, আৰু ঋণাত্মকে সদায় আখৰক বিকৰ্ষণ কৰিব, সেইকাৰণে কি হ'ব, এইটো মেল খাই যাব পাতটো। তেনেকৈ আছিল, ইয়াতে ধুনীয়াকৈ লিখা আছে ডিছক্ৰিপশ্যনত। ইয়াৰ পৰা কুৱেশ্যনো আহিব পাৰে, মই কুৱেশ্যনটো তলত লিখি দিছোঁ তোমাৰ লগত। ইয়াতে চাবা যে প্ৰথম কুৱেশ্যনটো হৈছে কি, এনেকুৱাকৈ আহিব পাৰে এই টপিকটোৰ পৰা, যে সোণপাত বিদ্যুৎ বীক্ষণ যন্ত্ৰ কি, এইটো আহিব পাৰে, আৰু ইয়াৰ কাৰ্যনীতি ব্যাখ্যা কৰা, এইটো আহিব পাৰে। দ্বিতীয়তে আহিব পাৰে কি, সাধাৰণ উমান পাব পৰা যন্ত্ৰৰ নাম কি। আধানৰ উমান পাব পৰা যন্ত্ৰটোৰ নাম কি, মানে কি যন্ত্ৰৰ সহায়ত আধানৰ উমান পাব পাৰি, কেৱল কি লিখিব লাগিব এনচাৰটো, সোণপাত বিদ্যুৎ বীক্ষণ যন্ত্ৰ। মই এনেকৈয়ে দি যাম, এটা টপিক পঢ়াই তাৰ তলত যিকোনো পচিবল কুৱেশ্যন আছে সেইকেইটা দিছোঁ মই তলত, যে সোণপাত বিদ্যুৎ বীক্ষণ যন্ত্ৰ কি,
ইয়াৰ কাৰ্যনীতি ব্যাখ্যা কৰা কাৰ্যনীতি ইয়াতে লিখা আছে ধুনীয়াকৈ মই যিটো বুজাই দিলোঁ সেইটোৱে ইয়াতে আছে লিখা আৰু আধানৰ উমান পাব পৰা যন্ত্ৰটোৰ নাম কি এইটো 1 মাৰ্কৰ কুৱেশ্যন এইটো লিখিলে কেৱল লিখিব লাগিব সোণপাত বিদ্যুৎ বীক্ষণ যন্ত্ৰ এবাৰ আধানৰ মাত্ৰা আৰু একক নেক্সট টপিক লৈ যাওঁ আমি ইয়াতে আছে কি এসআই এককত আমি জানো এসআই এককটোৱে বেছি ইউজফুল ইণ্টাৰনেশ্যনেল চিষ্টেমত এইটো কি হয় তোমাৰ এসআই এককত কি কৰা হৈছিল যে 1971 চনত এটা সভা বহিছিল তাতে কিছুমান একক কি কৰা হৈছে ইয়াতে এককবোৰ লিপিবদ্ধ কৰা হৈছিল সেইকাৰণে এইটো বহুত ইউজফুল আৰু যিয়ে হওক যে এসআই এককত আধানৰ একক হৈছে কি কুলম কুলম বুলি কওঁ ইয়াৰ প্ৰতীক হৈছে তো তোমালোকে চাবা ইয়াৰ প্ৰতীকটো হৈছে চিৰে বুজোৱা হয় আমি কি পঢ়িলোঁ অলপ আগতে যে আধানৰ এসআই একক হৈছে কুলম আৰু ইয়াক কিহেৰে বুজোৱা হয় চি আখৰেৰে বুজোৱা হয় তে আধানৰ সৰু সৰু এককো আছে এবাৰ 1 কুলম যদি আধান কওঁ তেনেহ'লে বহুত ডাঙৰ হয় এই পৰিমাণটো কাৰণ তাতে বহুত সংখ্যক ইলেক্ট্ৰন থাকে অলপ পিছত বুজি পাবা যিয়ে হওক আমি যেনেকৈ মিলিমিটাৰ আছিল দৈৰ্ঘ্যৰ একক মিলিমিটাৰ মাইক্ৰমিটাৰ নেনোমিটাৰ এইবিলাক তোমালোকে ফাৰ্ষ্ট ইয়াৰত পাইছা ঠিক একেদৰে ইয়াতে 1 মিলি কুলম কাৰ সমান 10 টু দি পাৱাৰ -3 কাৰণ মিলি সেইকাৰণে -3 কুলম তাৰপিছত আছে 1 মাইক্ৰকুলম 1 মাইক্ৰকুলম আছে 1 মাইক্ৰকুলম মানে 10 টু দি পাৱাৰ -6 আৰু 1 নেনোকুলমটো হৈছে 10 টু দি পাৱাৰ -9 কুলম এইবিলাক মনত ৰাখিলে ভাল হয় কেতিয়াবা কুৱেশ্যন কৰোঁতে সুবিধা হ'ব যিয়ে হওক তাৰপিছত CGS ব্যৱস্থাটো কি আছে আধানৰ একক আছে ইয়াৰ কি বুলি কয় ESU বুলি কয় 1 কুলম কাৰ সমান হয় 3 × 10 টু দি পাৱাৰ 9 ESU এইটো এটা এক্সট্ৰা ইনফৰমেশ্যন এইটো মনত ৰাখিব পাৰা তোমালোকে কিন্তু আধানৰ মুঠতে এসআই একক হৈছে কি কুলম বুলি কোৱা হয় কুলম আমি অলপ আগতে কৈছোঁ ইয়াক চি আখৰেৰে বুজোৱা হয় যিয়ে হওক আমি নেক্সট টপিকটো হৈছে পৰিবাহী আৰু অপৰিবাহী এবাৰ কথাটো হ'ল পৰিবাহী আৰু অপৰিবাহী আশা কৰিছোঁ এইটো তোমালোকে আগৰে পৰা জানা হয় না নাই তাৰপিছত চোৱা যে পৰিবাহীটো কৈ দিছোঁ তথাপি একবাৰ পৰিবাহী মানে হৈছে কি যিবোৰ পদাৰ্থৰ মাজেৰে সহজতে বিদ্যুৎ প্ৰবাহিত হ'বলৈ দিয়ে তাৰমানে যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰে সেইবোৰক কি বুলি ক'ব অপৰিবাহী বুলি ক'ব আৰু যিবিলাকত বিদ্যুৎ পাৰ হ'বলৈ নিদিয়ে যিবিলাক পদাৰ্থই তাৰ মাজেৰে নিজৰ মাজেৰে বিদ্যুৎ পাৰ হ'বলৈ নিদিয়ে সেইবিলাকক কি বুলি ক'ব অপৰিবাহী ক'ব যেনেকুৱাকৈ এটা তুমি কপাৰৰ তার লোৱা তাৰ মাজেৰে নিশ্চয় বিদ্যুৎ পাৰ হৈ যাব কিন্তু এটা প্লাষ্টিকৰ তার ল'লে তাৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যায় নেকি নাযায় তো সেইটো হ'ব কি এটা অপৰিবাহী যেনেকুৱাকৈ ইয়াতে মই উদাহৰণ দিছোঁ কি পৰিবাহীৰ ধাতুবিলাক সকলোবিলাকেই পৰিবাহী তাৰ মাজেৰে কি কৰিব পাৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে আনহাতে কি আছে ইয়াতে মানুহৰ মাজেৰেও বিদ্যুৎ প্ৰবাহ হ'ব পাৰে কিয় কাৰণ তুমি যদি এই কোনো শৰ্ট সাৰ্কিট হয় তেতিয়া কি হয় তোমাৰ মাজেৰেই কিন্তু বিদ্যুৎ প্ৰবাহ হয় সেইকাৰণে আমি অনুভৱ কৰোঁ শৰ্ট লাগিলে যিয়ে হওক আৰু কি মাটি এইবিলাকক কি পৰিবাহী মাটিতো তুমি যদি কাৰেণ্ট পাছ কৰা ইয়াৰ মাজেৰে কাৰেণ্ট পাছ হয় যিয়ে হওক আৰু ইয়াতে অপৰিবাহীৰ উদাহৰণ দিয়া হৈছে কাঁচ পৰ্চেলিন শুকান কাঠ প্লাষ্টিক ইত্যাদি এইবিলাক দিয়া হৈছে নেক্সট এটা কুৱেশ্যনলৈ আহিছোঁ আমি সেইটো হৈছে যে ভূমি সংযোজন বুলিলে কি বুজা মই NCERT ফ'ল' কৰি আছোঁ তাৰে পৰা এই কুৱেশ্যনটো ভিতৰুৱা কুৱেশ্যন এটা মই ওলাই লৈছোঁ যে এইটো হৈছে ভূমি সংযোজন বুলিলে কি বুজা ইয়াতে লিখা আছে ভূমি সংযোজন কি আচলতে তোমালোকে জানা আমাৰ ঘৰত যে কি থাকে মই ইয়াতে লিখা আছে মই সৰল ভাষাৰে বুজাই দিছোঁ ঘৰত কি থাকে চাবা এটা আৰ্থিনিঙৰ তাঁৰ থাকে এটা বৈদ্যুতিক বৰ্তনীৰ লগত লগোৱা এটা তাঁৰ মাটি লৈ পুতি দিয়া হয় মাটিৰ গভীৰলৈ পুতি দিয়া হয় এইটোক কি বুলি কয় আচলতে ভূমি সংযোজন ইয়াতে লিখা আছে যেতিয়া বস্তু এটা পৃথিৱীৰ সংস্পৰ্শলৈ অনা হয় এটা বস্তুক পৃথিৱীৰ সংস্পৰ্শলৈ আনিলে ইয়াত যিমান নেকি আধান আছে অতিৰিক্ত আধান থাকিব এই আধানবোৰ কি হ'ব তোমাৰ মাটিলৈ গুচি যাব ধৰা তোমাৰ ওচৰত এটা দণ্ড আছে ধাতুৰ দণ্ড তাতে আহিত হৈ আছে দণ্ডটো ধনাত্মকভাৱে বা ঋণাত্মকভাৱে তেনেহ'লে কি হ'ব এই ঋণাত্মক আধানবোৰ মাটিলৈ গুচি যাব আৰু এই মাটিলৈ ঋণাত্মক আধানবোৰ গতি কৰা মানে কি ইয়াতে এটা প্ৰবাহৰ সৃষ্টি হয় তাৰমানে তোমাৰ এটা দণ্ড আছে ধৰি লোৱা এই দণ্ডটো তুমি মাটিত লগাই দিছা এনেকৈ মাটিত লগাই দিয়াৰ লগে লগে ইয়াত যিমান অতিৰিক্ত আধান আছিল সেইবিলাক যাই মাটিত গুচি গৈছে তো সেই পদ্ধতিটোকে কি বুলি ক'ব বা সেই পৰিঘটনাটোকে ভূমি সংযোজন বুলি কৈছে পৃথিৱীৰ লগত আধানৰ সৰাবহৰ পৃথিৱী আৰু কোনো দণ্ডৰ মাজত যিটো আধানৰ আদান প্ৰদান হয় সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় আচলতে ভূমি সংযোজন বুলি কোৱা হয় এবাৰ এটা কুৱেশ্যন আছে ভূমি সংযোজক তাৰৰ ভূমিকা কি তাৰমানে ভূমি সংযোজক তার মানে তোমাৰ আমাৰ ঘৰত যে থাকে ভূমি সংযোজক তাৰ ভূমিকাটো কি এইটোৰ এনসাৰটো মই লিখা নাই তোমালোকৰ ওপৰত এৰি দিছোঁ ডু ইয়ৰ সেল্ফ লিখা আছে ইয়াতে নিশ্চয় পাৰিবা বুলি আশা কৰিছোঁ কাৰণ এইবিলাক ক্লাছ 10তো তোমালোকে পাই আহিছা